লাগিবই লাগিবই প্রাণৰূপী জুবিন গাৰ্গক ন্যায় দিব লাগিবই 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 চৰকাৰী মহোদয়ক ফাঁচি দিয়ক ফাঁচি দিয়ক ফাঁচি দিয়ক হয় আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি সদৌ বৰপেটা ছাত্ৰ সন্থাই সদৌ বৰপেটা ছাত্ৰ সন্থাই আমি জুবিন গাৰ্গৰ যি আমাৰ প্ৰাণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি আজি সমদল কাৰ্যসূচী আমি হাতত লওঁ আৰু ইয়াৰ পৰাই সমদল কাৰ্যসূচীৰ দ্বাৰা আমি চৰকাৰ তথা সকলোকে আমি এক পক্ষে আমি ক'বলৈ বিচাৰোঁ যে আজি ইমান দিন হৈ গ'ল আজি আমাৰ প্ৰাণশিল্পী জুবিন গাৰ্গৰ যে হত্যা কৰা কিন্তু আজিলৈকে কোনো ধৰণৰ ন্যায় অসমবাসীয়ে নাপালে আৰু আমি ইয়াৰ বাবে আমি সংগ্ৰাম কৰি আহিছোঁ অসমৰ ৰাইজে সংগ্ৰাম কৰি আহিছে মুঠতে আমাৰ এটা কথা আমাৰ স্পষ্ট কথা যে আমাৰ প্ৰাণশিল্পী জুবিন গাৰ্গক আমাক ন্যায় দিব লাগিব যদি জুবিন গাৰ্গৰ দৰে শিল্পীক ন্যায় দিব নোৱাৰে আৰু তেনেহ'লে ইয়াৰ এইখন চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ আমি বাৰম্বাৰ কৈছোঁ যে ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে অসমতো বিজেপি চৰকাৰ কেন্দ্ৰতো বিজেপি চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ থকা স্বত্তেও আজি ইমান দিন হৈ গ'ল জুবিন গাৰ্গৰ আজি মৃত্যু ইমান দিন হৈ গ'ল আমাৰ প্ৰাণশিল্পীগৰাকী আজিলৈকে আজি ন্যায় নাপালে জুবিন গাৰ্গৰ আমি প্ৰতিজন অসমীয়াই অসমবাসীয়ে আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁ অতি সোনকালে যে ন্যায় পাওক অতি সোনকালে যি SIT যি তেওঁলোকে দায়িত্বভাৰ লৈছে তেওঁলোকে সম্পূৰ্ণভাৱে ভালকৈ চাৰ্জশ্বিটখন দাখিল কৰক যাতে আমাৰ প্ৰাণশিল্পীগৰাকীক আমি ন্যায় দিব পাৰোঁ তাৰ বাবে আমি দাবী জনাইছোঁ আৰু আজি যি আমাৰ সংগ্ৰাম আমাৰ অব্যাহত ৰাখিব আজি আমি সদৌ বৰপেটা ছাত্ৰ সন্থাই বৰপেটাৰ সদৰত আমি আজি ন্যায় সমদল কাৰ্যসূচী আমি হাতত লৈছোঁ আগন্তুক দিনতো যদি অসম চৰকাৰ তথা SIT এনেকুৱা ধৰণৰ যদি ন্যায় দিব নোৱাৰে যে আগন্তুক দিনতো আমাৰ সংগ্ৰাম চলি থাকিব কাৰণ প্ৰতিজন অসমীয়া প্ৰতিজন অসমবাসী আমি বিচাৰোঁ যে প্ৰাণশিল্পীগৰাকী জুবিন গাৰ্গী উচিত ন্যায় পাওক আৰু কাৰণ সেইজন আমি যিজন প্ৰাণশিল্পী সেই প্ৰাণশিল্পীগৰাকী সকলোৰে বুকুত আছে প্ৰতিজন অসমীয়াৰ বুকুত আছে আৰু সদায় থাকিব তেওঁ সদায় আমাৰ মাজত অমৰ হৈ থাকিব এইখিনি আপোনাৰ নাম আৰু ডেজিগনেশ্যন অৰ্ণৱজ্যোতি শৰ্মা সভাপতি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থা হয় আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই আমি জুবিন গাৰ্গৰ যি আমাৰ প্ৰাণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি আজি সমদল কাৰ্যসূচী আমি হাতত লওঁ আৰু ইয়াৰ পৰাই সমদল কাৰ্যসূচীৰ দ্বাৰা আমি চৰকাৰ তথা সকলোকে আমি এক পক্ষে আমি ক'বলৈ বিচাৰোঁ যে আজি ইমান দিন হৈ গ'ল আজি আমাৰ প্ৰাণশিল্পী জুবিন গাৰ্গৰ যে হত্যা কৰা কিন্তু আজিলৈকে কোনো ধৰণৰ ন্যায় অসমবাসীয়ে নাপালে আৰু আমি ইয়াৰ বাবে আমি সংগ্ৰাম কৰি আহিছোঁ অসমৰ ৰাইজে সংগ্ৰাম কৰি আহিছে মুঠতে আমাৰ এটা কথা আমাৰ স্পষ্ট কথা যে আমাৰ প্ৰাণশিল্পী জুবিন গাৰ্গক আমাক ন্যায় দিব লাগিব যদি জুবিন গাৰ্গৰ দৰে শিল্পীক ন্যায় দিব নোৱাৰে আৰু তেনেহ'লে ইয়াৰ এইখন চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ আমি বাৰম্বাৰ কৈছোঁ যে ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে অসমতো বিজেপি চৰকাৰ কেন্দ্ৰতো বিজেপি চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ থকা স্বত্তেও আজি ইমান দিন হৈ গ'ল জুবিন গাৰ্গৰ আজি মৃত্যু ইমান দিন হৈ গ'ল আমাৰ প্ৰাণশিল্পীগৰাকী আজিলৈকে আজি ন্যায় নাপালে জুবিন গাৰ্গৰ আমি প্ৰতিজন অসমীয়াই অসমবাসীয়ে আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁ অতি সোনকালে যে ন্যায় পাওক অতি সোনকালে যি SIT যি তেওঁলোকে দায়িত্বভাৰ লৈছে তেওঁলোকে সম্পূৰ্ণভাৱে ভালকৈ চাৰ্জশ্বিটখন দাখিল কৰক যাতে আমাৰ প্ৰাণশিল্পীগৰাকীক আমি ন্যায় দিব পাৰোঁ তাৰ বাবে আমি দাবী জনাইছোঁ আৰু আজি যি আমাৰ সংগ্ৰাম আমাৰ অব্যাহত ৰাখিব আজি আমি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই বৰপেটাৰ সদৰত আমি আজি ন্যায় সমদল কাৰ্যসূচী আমি হাতত লৈছোঁ আগন্তুক দিনতো যদি অসম চৰকাৰ তথা SIT এনেকুৱা ধৰণৰ যদি ন্যায় দিব নোৱাৰে যে আগন্তুক দিনতো আমাৰ সংগ্ৰাম চলি থাকিব কাৰণ প্ৰতিজন অসমীয়া প্ৰতিজন অসমবাসী আমি বিচাৰোঁ যে প্ৰাণশিল্পীগৰাকী জুবিন গাৰ্গী উচিত ন্যায় পাওক আৰু কাৰণ সেইজন আমি যিজন প্ৰাণশিল্পী সেই প্ৰাণশিল্পীগৰাকী সকলোৰে বুকুত আছে প্ৰতিজন অসমীয়াৰ বুকুত আছে আৰু সদায় থাকিব তেওঁ সদায় আমাৰ মাজত অমৰ হৈ থাকিব এইখিনি আপোনাৰ নাম আৰু ডেজিগনেশ্যন অৰ্ণৱজ্যোতি শৰ্মা সভাপতি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থা